2025 ভোটাৰ লিষ্ট কেনেকৈ মোবাইলৰ সহায়ত ডাউনলোড কৰিব এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট মোবাইলত গুগল ক্ৰোম অপেন কৰিব। ইয়াতে সার্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব babuprinters.in। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। একেবাৰে তলত আহিব। ইয়াতে চাব ভোটাৰ লিষ্ট লিখা আছে, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। মই অতি সোনকালে 1966, 1971 আৰু 1997 ভোটাৰ লিষ্ট অতি সোনকালে আপলোড কৰি দিম। ইয়াৰ পৰা আপোনাৰ প্ৰয়োজন অনুসাৰে ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। 2025 ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ হ'লে ইয়াতে PDF ইলেক্ট্ৰল ৰোল 2025 ইয়াতে ক্লিক কৰিব লাগিব। কিন্তু তাৰ আগত আপোনাৰ এটা ইপিক নম্বৰ লাগিব। আপোনাৰ ভোটাৰ লিষ্টত বা ভোটাৰ আইডি কাৰ্ডত ইপিক নম্বৰ আছে, সেইটো লাগিব। যদি আপোনাৰ নাই তেনেহ'লে আপোনাৰ ফেমিলিৰ যিকোনো ইপিক নম্বৰ লাগিব। ফাৰ্ষ্ট আপুনি ইপিক নম্বৰ হয় আপোনাৰ ভোটাৰ কেন্দ্ৰৰ নম্বৰটো জানিব লাগিব। ইয়াৰ পৰা ফাৰ্ষ্ট কেনেকৈ কেন্দ্ৰৰ নম্বৰ জানিব, ফাৰ্ষ্ট ইয়াতে নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। একেবাৰে তলত আহিব। ইয়াতে সার্চ ইন ইলেক্ট্ৰল ৰোল লিখা আছে, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। এইটো ফাৰ্ষ্ট ষ্টেপটো সিলেক্ট আছে সার্চ বাই ইপিক। ইয়াৰ পৰা আপোনাৰ ইপিক নম্বৰটো দিব। ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি দিব আৰু ইয়াতে ক্যাপচা দিব। সার্চত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ৰাইট সাইডত সুইপ কৰিব মোবাইলত। ইয়াতে চাব পোলিং ষ্টেচন লিখা আছে। ইয়াতে আপোনাৰ ভোটাৰ কেন্দ্ৰৰ নেম লিখা আছে ইয়াতে। ইয়াৰ পৰা চাব আকৌ আপুনি এই পেজত আহিব 2025 ভোটাৰ লিষ্ট ডাউনলোড। ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। মাজে মাজে এনেকুৱা ইণ্টাৰফেচ আহিব, এইটো কাটি দিব ইয়াৰ পৰা। তাৰপিছত আকৌ এইটো পেজত আহিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। এছেম্বলি কনষ্টিটুৱেন্সি ইয়াৰ পৰা সিলেক্ট কৰি দিব। সিলেক্ট লেংগুৱেজ ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ভোটাৰ কেন্দ্ৰৰ নেমবিলাক ইয়াতে আহি যাব। এই সার্চ বক্সত লিখিব আপোনাৰ কেন্দ্ৰৰ নম্বৰটো লিখিব। লিখাৰ পিছত আপোনাৰ কেন্দ্ৰৰ নম্বৰৰ লিষ্টটো আহি যাব। ইয়াতে চাব কেন্দ্ৰৰ নম্বৰ লাষ্টত R/W লিখা আছে। ইয়াতে MW লিখা আছে, LW লিখা আছে। আকৌ আপুনি পোলিং ষ্টেচনৰ নেমটো চাব লাষ্টত কি আছে। ইয়াতে LW আছে। ইয়াৰ পৰা LW যিটো লিষ্ট ইয়াৰ পৰা ডাউনলোড কৰিব। এইটো ইয়াতে ক্লিক কৰিলে কিন্তু ভোটাৰ লিষ্ট ডাউনলোড নহয়। ওপৰত ক্যাপচা দিব লাগিব। ইয়াতে অলপ প্ৰচেছিং ল'ব। তাৰপিছত আপুনি ইয়াৰ পৰা ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব। এই ধৰণৰ ইনফৰমেশ্যনৰ বাবে মোৰ এই লাৰ্ন উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব।